নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আকৌ আপোনালোকক স্বাগত জনাইছোঁ আমাৰ ইউটিউব চেনেল নতুন দিগন্তলৈ। আমাৰ বাইবেল অধ্যয়ন চলি আছে আৰু অধ্যয়নৰ বিষয় হৈছে সুববত প্ৰচাৰ, প্ৰভু যীশুৰ সাক্ষী হোৱা কথাটো লৈ। আৰু এই অধ্যয়নত আমি প্ৰায় বহু কথা আমি চাই আহিছোঁ, একতা, ভিন্নতা। আজি যি বিষয় লোৱা হৈছে, যি খণ্ড বিশেষকৈ ইব্ৰী 10 অধ্যায় আপোনাৰ 19 পদৰ পৰা 26 পদলৈ, বিশেষকৈ আমি 24 আৰু 25 পদটো চাবলৈ আৰু বুজিবলৈ আমি চেষ্টা কৰিম। আৰু এই ইব্ৰী পত্ৰটোত যিটো মূল কথাটো দেখা গৈছে, আমাৰ যাত্ৰাটো এক, বিশ্বাসৰ যাত্ৰাটো এক। গতিকে ইজনৰ সিজনৰ প্ৰতি সহানুভূতিটো থাকিব লাগে বুলি আমি ইয়াতে দেখা পাওঁ। ইজনৰ সিজনৰ প্ৰতি সহানুভূতিটো থকাটো দৰকাৰ আৱশ্যক। বিশ্বাসৰ যাত্ৰাত, সাক্ষী হোৱা যাত্ৰাটো আমি পাঠ কৰিছোঁ। আহক, বিশেষকৈ 25 পদত কৈছে, আৰু প্ৰেমত আৰু সৎকৰ্মত উত্তেজিত হ'বলৈ আমি পৰস্পৰে মনোযোগ কৰোঁ হওক, আৰু কোনো দস্তুৰ মতে আমি গোট খাবলৈ নেৰি দিন যিমান ওচৰ যোৱা দেখা ইমান অধিককৈ পৰস্পৰে উদগাওঁ হওক। ইমান অধিককৈ আমি পৰস্পৰে উদগাবলৈ দিছে। আপুনি যি কষ্ট পাই আছে, এই একেই কষ্ট আনেও পাই আছে জীৱনৰ যাত্ৰাত। প্ৰভু যীশুৰ ভক্তিৰ জীৱনৰ যাত্ৰাত, ভক্তিৰ যাত্ৰাত, বিশ্বাসৰ যাত্ৰাত সেই একেই কষ্ট পাই আছে। আপোনাৰ বেছি হ'ব পাৰে, তেওঁৰ কম হ'ব পাৰে, কিন্তু কষ্ট বেলেগ বেলেগ ধৰণে আহে আৰু বেলেগ বেলেগ তাপ এৰি যায়। গতিকে এনে সময়ত যদি আপোনাৰ সাক্ষী কোনোবাই শুনে, তেনেকুৱা অৱস্থাত তেওঁলোকৰ উৎসাহ দুগুণ বাঢ়ি যায়। বা আপুনি যেতিয়া কষ্টত আছে জীৱন যাত্ৰাত, বিশ্বাসত, আপুনিও যদি বেলেগৰ সাক্ষী শুনা পায়, প্ৰভু যীশুৱে কেনেকুৱা তেওঁৰ জীৱনৰ কাৰ্যবিলাক কৰিলে, কেনেকুৱাকৈ প্ৰভুৱে তেওঁক উঠালে, তেতিয়াহ'লে আপুনিও উৎসাহিত হয়। উদগাবলৈ দিছে আমাক, পৰস্পৰে উদগাওঁ হওক, যিমান দিন কাষ চাপি আহিছে। আৰু সেই দিনটো হ'ল অন্তিম দিনৰ কথা, সেই দিনটো হ'ল প্ৰভু তালৈ যোৱা দিনৰ কথা। সেই দিনটো যিমান ওচৰ চাপি আহিছে, সিমানে আমি নিজকে নহয়, ইজনে সিজনক পৰস্পৰে উদগাবলৈ আমাক ইব্ৰীৰ পত্ৰই আমাক কয়। গতিকে বিশ্বাসৰ যাত্ৰাত, বিশেষকৈ সাক্ষী হোৱাৰ যাত্ৰাত, আপোনাৰ সাক্ষী মই ক'লেনো কি হ'ব, এনেকুৱা মনোভাৱটো আমি এৰিব লাগিব। প্ৰভুৱে কৰা কাৰ্যটো যেতিয়া আপুনি কয়, তেতিয়া কোনোবাই আশীৰ্বাদ পাবই। বিশেষকৈ যেতিয়া বিশ্বাসৰ যাত্ৰাত আন বিশ্বাসী ভাইবিলাকে আপোনাৰ কথা শুনে, তেতিয়া আপোনাৰ সেই কথাবিলাকে ঈশ্বৰৰ আত্মাৰ দ্বাৰা তেওঁলোককো উদগায়। গতিকে সাক্ষী হ'বলৈ নেৰিব। প্ৰভুৱে আপোনাৰ জীৱনত কি কাৰ্য কৰিছে ঘোষণা কৰিয়ে থাকিব। প্ৰভুৰ কথাবিলাক কৈয়ে থাকিব। এনেকুৱাকৈ আপুনি বহুতক উদগাব পাৰিব। জীৱনৰ যাত্ৰাত প্ৰভুৱে যি সৰু কাৰ্য কৰে, ডাঙৰ কাৰ্য কৰে, সকলোৱে প্ৰভুৰ কাৰ্য হয়। আপুনি উদগাবলৈ এৰিব নালাগে। আপোনাৰ উদগনিত আপোনাৰ সাক্ষী শুনি মই প্ৰেৰণা পাব পাৰোঁ, মোৰ সাক্ষী শুনি আপুনি প্ৰেৰণা পাব পাৰে। সেইকাৰণে নিজৰ জীৱনৰ দুখ সুখৰ সময়ত প্ৰভুৱে কেনেকৈ আপোনাক সহায় কৰিছে ক'বলৈ নেৰিব। গোটেই গীতমালা যদি চাই, বেছিভাগ কথা এইটোৱে কোৱা হৈছে, মুখেৰে কোৱা, প্ৰভুৰ গৌৰৱ কৰা, আৰু বিশেষকৈ পৰিত্ৰাণ পোৱা লোকসকলক, ঈশ্বৰৰ লোকসকলক কোৱা হৈছে যে কোৱা বুলি কৈছে। ঈশ্বৰৰ বিশ্বস্ততাৰ কথাটো ক'বলৈ কোৱা হৈছে, কাৰণ সেই কাৰ্য আপোনাৰ জীৱনত ঘটিছে। গতিকে আপোনাৰ দায়িত্ব, মোৰ দায়িত্ব, আমাৰ জীৱনৰ কথাটো ক'বলৈ, আৰু তাতে ঈশ্বৰৰ আশীৰ্বাদটো থাকে আনৰ কাৰণে। আশা কৰিছোঁ প্ৰিয়সকল, আপোনালোকে আশীৰ্বাদ পাইছে। মই বহুত আশীৰ্বাদ পাইছোঁ। আজিলৈ ইমানে। প্ৰাৰ্থনা যে আপোনালোকৰ বিশ্বাসৰ জীৱনত আপোনালোকে সাক্ষী হ'বলৈ নেৰে। সৰু কথা হ'লেও প্ৰভুৰ কথা কৈ দিব, কেনেকুৱা তেওঁ সহায় কৰিছে আপোনাক। আজিলৈ ইমানে, মই বিদায় লৈছোঁ। ধন্যবাদ।